আজি আমি রিফ্লেকশন অফ লাইটৰ বেলেগ এটা পার্ট ডিসকাস কৰিম এপারেন্ট ডেপ্থ এন্ড রিয়েল ডেপ্থ এপারেন্ট ডেপ্থ মানে যেটো ধৰি লোৱা আমি গিলাসত এটা কইন দিলো কইনটো কি হয় গিলাসটোত যদি পানী ঢালি দিয়া তেতিয়া কইনটো ওপৰলৈ উঠি আহা নিচিনা লাগে এই ওপৰলৈ উঠি আহে যে সেই ডেপ্থটো হল এপারেন্ট ডেপ্থ আৰু আসলতে গিলাসটোৰ তলিত কইনটো থাকে হেতু হল water surface পৰা গিলাসৰ তলিলৈকে হেতু ডেপ্থ হল রিয়েল ডেপ্থ গতিকে এটা ট্যাঙ্কৰ কাৰণে রিয়েল ডেপ্থ আৰু এপারেন্ট ডেপ্থ কি আৰু ম্যাথমেটিক্যালি আমি কেনেকৈ পাব পাৰো হেতু চোৱা real depth and apparent depth of a tank ধৰি লোৱা xy ইন্টাৰফেস মিডিয়াম দুটাৰ ইয়াত ওয়াটাৰ আছে ট্যাঙ্ক আৰু ইয়াত এয়াৰ আছে এতিয়া ইয়াত যদি এটা অবজেক্ট থাকে অবজেক্টৰ পৰা নরমালি ইনসিডেন্ট ৰেটো যদি আমি কনসিডার কৰো এটো নরমালি ইনসিডেন্ট হৈছে ধৰা ও পয়েন্টত এটা অবজেক্ট আছিলে ইয়াৰ পৰা নরমালি ইনসিডেন্ট হৈছে এ পয়েন্টত নরমাল ইনসিডেন্স হলে কি হ'ব সদায় ৰেবোৰ ডেভিয়েশন নোহোৱাকৈ এটা ডাইৰেকশনত পাৰ হৈ যাব গতিকে এইটো ডাইৰেকশনত পাৰ হৈ যাব এতিয়া আমি যদি অলপ অবলিকলি ইনসিডেন্ট হোৱা ৰে এটা কনসিডাৰ কৰো ধৰি লোৱা ও বি এটা অবলিকলি ইনসিডেন্ট হোৱা ৰে এই ৰেটো বি পয়েন্টত ইনসিডেন্ট হল বি পয়েন্টত তাৰ রিফ্লেকশন কেনেকৈ হ'ব এটোৰ কাৰণে আমি এটা নরমাল ড্ৰ কৰিব লাগিব বি পয়েন্টত ধৰা এন এস নরমাল ড্ৰ কৰিলো বি পয়েন্টত এতিয়া ও বি এই ৰেটো ডাইৰেক্ট এনেকৈ এটা ডাইৰেকশনত পাৰ হৈ না যায় কি হ'ব তাৰ রিফ্লেকশন হ'ব যেহেতু এটো ডেন্স মিডিয়াম এটো ৰেয়াৰ মিডিয়াম ডেন্স মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ যালে ৰেটো কি হয় সদায় নরমালৰ পৰা আঁতৰি আহে গতিকে ৰেটো এফালে পাৰ হৈ নগৈ অলপমান এনেকৈ গুচি যাব এটো হল রিফ্লেক্টেড ৰে এতিয়া এটো ইনসিডেন্ট ৰে এটো নরমাল গতিকে এটো হল অ্যাঙ্গেল অফ ইনসিডেন্স আই কো এটো রিফ্লেক্টেড ৰে এটো নরমাল এটো হল অ্যাঙ্গেল অফ রিফ্লেকশন আর এতিয়া সোয়া আমি প্ৰতিবিম্ব ইমেজ পাবলৈ হলে কি হ'ব লাগিব এই রিফ্লেক্টেড ৰে দুটা কৰবাত লগ লাগিব লাগিব এতিয়া দুইটা ৰে ইয়াত আঁতৰি গৈছে সো আমি কি কৰিম ব্যাক সাইডে ইয়াক এক্সটেন্ড কৰি দিম যদি এই ৰেটো আমি রিফ্লেক্টেড ৰেটো ব্যাক সাইডত এক্সটেন্ড কৰো এটো এটা রিফ্লেক্টেড ৰে ইয়াকো ব্যাক সাইডত এক্সটেন্ড কৰো তেতিয়া এই পয়েন্টত ধৰিলোৱা আই পয়েন্টত হি ইন্টাৰসেক্ট কৰিছে গতিকে এই কইনটোৰ অবজেক্টটোৰ ইমেজটো আমি কত পাম আই পয়েন্টত পাম এটো হ'ব তাৰ ইমেজ এতিয়া সোৱা আমি এ ও এটো কি বুলি ক'ব পাৰো রিয়েল ডেপ্থ এটো রিয়েল ডেপ্থ ইয়াক ধৰি লোৱা স্মল x ডি নোট কৰিছো এ আই এটো ইমেজটো দেখিছো গতিকে এটো হল এপারেন্ট ডেপ্থ ইয়াক আমি y ডি নোট কৰিছো ওকে এতিয়া ও বি এন্ড এস এটো হল অ্যাঙ্গেল অফ ইনসিডেন্স এটো পারপেন্ডিকুলার গতিকে দুইটা হল প্যারালাল আৰু ই ইন্টারসেক্ট কৰিছে গতিকে এঙ্গেলটো কি হ'ব আই হ'ব কিহৰ কাৰণে দুইটা অল্টারনেট এঙ্গেল আকৌ তোমাৰ এইটো এঙ্গেল আৰ আৰু এইটো এঙ্গেলও কি হ'ব আৰ হ'ব কিহৰ কাৰণে এইটো এটা নরমাল গতিকে দুইটা প্যারালাল এই লাইনটো এটাক ইন্টারসেক্ট কৰিছে গতিকে এই এঙ্গেলটোৰ সমান কিয়নো কৰেসপন্ডিং এঙ্গেল যেটো অনুৰূপ কোণ এতিয়া আমি যদি ট্ৰায়াঙ্গলটোৰ পৰা চাও ট্ৰায়াঙ্গল এ ও বি এটো ট্ৰায়াঙ্গলৰ পৰা যদি চাও sin i কি হ'ব sin i ইকুয়াল টু এটো এঙ্গেল গতিকে এটো বেস তাৰ আৰু এটো হ'ব পারপেন্ডিকুলার গতিকে এ বি বাই ও বি from triangle ABI এটো ট্রায়াঙ্গুলার পৰা sin r ইকুয়াল টু কি হ'ব এটো এঙ্গেল যেটি এটো বেস এটো পারপেন্ডিকুলার গতিকে AB বাই IB এতিয়া আমাৰ রিফ্লেকশন ডেন্স মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ হৈছে এয়াৰৰ পৰা ওয়াটাৰৰ পৰা এয়াৰলৈ হৈছে ওয়াটাৰৰ রিফ্লেক্টিভ ইনডেক্স মিউ
W ধৰিছো আৰু এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স মিউ এ ধৰিছো এতিয়া যদি আমি ইয়াত স্নেলছ ল এপ্লাই কৰো ডেন্স মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ ৰিফ্ৰেকশন হতে তেতিয়া কি হ'ব মিউ W sin of I equal to mu A sin of R so ইয়াৰ পৰা আমি কি লিখিব পাৰো mu W by mu A equal to sin R by sin I etu ki refractive index of water with respect to A this is equal to sin R by sin I এটি আমি অলরেডি sin R to পাই দিছো sin R মানে কি AB by IB into sin I মানে কি AB by OB so OB by AB AB cancel out OB by IB okay এতিয়া সোয়া এ বি পয়েন্টটো যদি এ এর উচৰত থাকে এনেকুৱা ইনসিডেন্সৰ কাৰণে বি পয়েন্টটো এ এর উচৰত হলে কি হ'ব বি এর ঠাইত আমি এ লিখিব পাৰিম তাৰ মানে কি লিখিব পাৰিম মিউ ডব্লিউ এ ইকুয়াল টু ও এ বাই আই এ কিহৰ কাৰণে এ আৰু বি ক্লোজ হোৱাৰ কাৰণে this is equal to o a মানে কি o a এটো হল রিয়েল ডেপ্থ I a মানে কি apparent depth so this is equal to real depth আমি কি লৈছো x by y so y equal to x by mu w a এটো হল রিলেশন যত আমি apparent depth to real depth ৰ পৰা উলিয়াব পাৰো এতিয়া সোৱা apparent depth equal to ইয়াত কি হ'ব x by মানে real depth by mu w এটো তোমাৰ mu w টো তোমালকে জানা mu w equal to কিমান 4 by 3 so this is equal to x into 3 by 4 তাৰ মানে apparent depth টো কিমান real depth or 3 by 4 এতিয়া আমি যেটো ডিসকাস কৰিলো এটো নরমাল ইনসিডেন্সৰ কাৰণে যদি ইনসিডেন্স টু অবলিক ইনসিডেন্স হয় তেতিয়া কি হয় সোয়া ধৰিবা ইয়াত অবজেক্ট আছে আমি অবলিক ইনসিডেন্স কনসিডাৰ কৰিছো দুটা অবলিক ইনসিডেন্ট আফটার রিফ্লেকশন হি কত গুছি যাব যেহেতু এটো ডেন্স মিডিয়াম এটো রেয়ার মিডিয়াম হ'ব সো ইয়াৰো আতৰি যাব আৰু ইয়াত কি হ'ব ব্যাক সাইডে যদি এক্সটেন্ড কৰো তেতিয়া এনেকৈ আমি ইমেজটো পাব পাৰো ওকে সো ইয়াত ইমেজটো ফৰ্ম হ'ব ইয়াত যদি আমাৰ চকু থাকে সো ইয়াৰ পৰা আমি কি দেখা পাম এই ইমেজটো দেখা পাম গতিকে এটো অ্যাপারেন্ট এটো অবলিক ইনসিডেন্সৰ কাৰণে আৰু ইয়াৰ কাৰণে ফৰ্মুলাটো প্ৰায় অ্যাপারেন্ট নরমাল ইনসিডেন্সৰ কাৰণে আমি যেটো ফৰ্মুলা ডিসকাস কৰিলো একেই অলপমান স্লাইড ডিফারেন্স আছে কিন্তু আমি একেটাই ইউজ কৰিব পাৰিম এতিয়া সোয়া আমি রিফ্লেকশনৰ কাৰণে আৰু এটা কথা দেখা পাওঁ কি দেখা পাওঁ যে সানরাইজ এন্ড সানসেট সানরাইজ আৰু সানসেটৰ টাইমত because of refraction আমি কি দেখা পাওঁ সানরাইজৰ সময়ত সানটো 2 মিনিট আগতে দেখা পাওঁ আৰু সানসেটৰ সময়ত সানটো 2 মিনিট পিছলৈকে দেখা পাওঁ গতিকে আমাৰ ডে টু সদায় কি হৈ যায় 4 মিনিটস বেছি হৈ যায় তে কেনেকৈ হয় সোৱা ধৰি লোৱা এইখন আমাৰ আৰ্ট ইয়াত আছে হৰাইজন ওকে ইয়াত ধৰি লোৱা অবজাৰ্ভাৰ জন আছে এটো হল অবজাৰ্ভাৰ এতিয়া সানটো হৰাইজনৰ তলত আছে মানে সানরাইজ হোৱাই নাই যেতিয়া সানরাইজ হোৱাই নাই হেতু সময়ৰ কথা সোৱা আমি ইয়াত লেয়াৰ্স দিব লাগিব এইবোৰ হল এটমস্ফেৰিক লেয়াৰ দেখে এইবোৰ ডেন্স ওকে ইয়াৰ পৰা যেতিয়া লাইটটো যাব লাইটটো গৈ কি হ'ব ইয়াত ইনসিডেন্ট হ'ব
ইয়াত ইনসিডেন্ট হলে ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্স মিডিয়ামলৈ যাব গতিকে কি হ'ব নৰ্মেলৰ ওচৰ চাপি আহিব গতিকে এনেকৈ আহিব আকৌ এগেইন তাৰ এটমস্ফেৰিক লেয়াৰবোৰটো ফিক্স নহয় প্ৰতিটো লেয়াৰতে ডেন্সিটি চেঞ্জ হয় ডেন্সিটি এনেকৈ চেঞ্জ হয় আৰু ইয়াত বাৰে বাৰে ৰিফ্ৰেকশন হ'ব আলটিমেটলি ইয়াত আহি অবজাৰ্ভাৰৰ চকুত পৰিব অবজাৰ্ভাৰে এই সানটো তেতিয়া ক'ত দেখা পাব তুমি এটো ব্যাক সাইডে এক্সটেন্ড কৰি দিলে ইয়াত দেখা পাব গতিকে সান আসলতে সানৰাইজ হোৱাই নাই হৰাইজনৰ ওপৰলৈ যোৱাই নাই কিন্তু তেতিয়াই আমি সানটো দেখা পাওঁ সানসেটৰ সময়টো একেটাই এফেক্ট দেখা যায় বিকজ অফ ৰিফ্ৰেকশন 2 মিনিট পিছলৈকে দেখা পোৱা যায় গতিকে এটা দিনত আমি 4 মিনিট বেছিকৈ সানটো দেখা পাওঁ মৰ্নিং 2 মিনিট আৰু ইভিনিং সানসেটৰ সময়ত 2 মিনিট এতিয়া সোৱা টোটাল ইন্টাৰনেল ৰিফ্লেকশন অফ লাইট টোটাল ইন্টাৰনেল ৰিফ্লেকশন অফ লাইট ইয়াত কি হ'ব ডেন্স মিডিয়ামৰ পৰা যেতিয়া ৰেয়াৰ মিডিয়ামলৈ ৰিফ্ৰেকশন হয় তেতিয়া আমি কেনেকুৱা পাওঁ ধৰি লোৱা x y দুটা মিডিয়ামৰ ইন্টাৰফেস এটো ডেন্স মিডিয়াম আৰু এটো ৰেয়াৰ মিডিয়াম ওকে যেতিয়া অবজেক্টটো ডেন্স মিডিয়ামত থাকিব ধৰি লোৱা ইয়াত আছে ডেন্স মিডিয়ামত আছে ডেন্স মিডিয়ামত থাকিলে যেটো ৰে পাৰপেন্ডিকুলাৰলি গৈ ইন্টাৰফেসত ইনসিডেন্ট হ'ব তাৰ কি হ'ব ৰিফ্ৰেকশন হয় হি ডাইৰেক্ট পাৰ হৈ যাব মানে তাৰ ডাইৰেকশন চেঞ্জ নহয় হি একেটা ডাইৰেকশনতে পাৰ হৈ গুচি যাব এতিয়া যদি আমি অবলিক ৰে এটা ড্ৰ কৰো ধৰি লোৱা এটো এটা অবলিক ৰে এই ৰেটো কোনফালে ৰিফ্ৰেকশন হ'ব এটো জানিবৰ কাৰণে আমি কি কৰিম ইয়াত এটা নৰ্মেল ড্ৰ কৰিম সো এটো নৰ্মেল ড্ৰ কৰিলা এটো হল ইনসিডেন্ট ৰে সো ইনসিডেন্ট ৰে নৰ্মেলৰ লগত যেটো এংগল কৰে এই এংগলটো হল আই এংগল অফ ইনসিডেন্স আই এতিয়া আফটাৰ ৰিফ্ৰেকশন ই ক'ত যাব ই একেটা ডাইৰেকশনত এনেকৈ পাৰ হৈ না যায় তাৰ ৰিফ্ৰেকশন হ'ব যেহেতু ডেন্স মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ গৈছে গতিকে হি নৰ্মেলৰ পৰা আতৰি যাব এটো ডাইৰেকশনত পাৰ হৈ না যায় হি এফালে গুচি যাব সো এনেকৈ গুচি যাব এটো হল এংগল অফ ৰিফ্ৰেকশন আৰ ওকে এতিয়া যদি আমি এংগল অফ ইনসিডেন্স টু আৰু বঢ়াই দিও এংগল অফ ইনসিডেন্স টু আৰু বঢ়াই দিও ধৰি লোৱা বেলেগ এটাৰে কনসিডাৰ কৰিছো ইয়াত ইনসিডেন্ট হৈছে এটো হল তাত নৰ্মেল এটো এংগল অফ ইনসিডেন্স আই ওকে এতিয়া কি হ'ব ই আৰু নৰ্মেলৰ পৰা আতৰি যাব গতিকে এংগল অফ ৰিফ্ৰেকশন টু আৰু বাঢ়িব ধৰি লোৱা ই এই দুইটা মিডিয়ামৰ ইন্টাৰফেসন এফালে দিয়ে গুচি গ'ল তাৰ মানে এংগল অফ ৰিফ্ৰেকশন কি হ'ব এটো এংগল অফ ৰিফ্ৰেকশন r এটো এংগল কিমান হ'ব দিস এংগল r = 90 ডিগ্ৰী তাৰ মানে এটো এংগল অফ ইনসিডেন্সৰ কাৰণে এংগল অফ ৰিফ্ৰেকশন কি হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল ওকে এতিয়া ধৰা তুমি আৰু এংগল অফ ইনসিডেন্সটো বঢ়াই দিয়া ইয়াৰ পৰা ইয়াত বেলেগ এটা পইণ্টত লৈছো ইয়াত এটা নৰ্মেল ড্ৰ কৰা সো ই এফালে পাৰ হৈ না যাব তাৰ আৰু ৰিফ্ৰেকশন এংগলটো আৰু বাঢ়িব গতিকে 90 ডিগ্ৰীত কৈ যদি এংগল অফ ৰিফ্ৰেকশনটো বাঢ়ে কি হ'ব এফালে দিয়ে গুচি আহিব তাৰ মানে একেটা মিডিয়ামলৈকে হি গুচি আহিব এংগল অফ ৰিফ্ৰেকশন ইয়াৰ পৰা ইয়ালৈ হৈ গ'ল দিছা গ্ৰেটাৰ দেন r তাৰ মানে 90 ডিগ্ৰীত কৈ বেছি হলে এটো এংগল অফ ৰিফ্ৰেকশন r দেখিছা সো ইয়াত ৰিফ্ৰেকশন হোৱা বুলি নকয় কি হৈ গ'ল ইয়াত ৰিফ্লেকশন হৈ গ'ল একেটা মিডিয়ামলৈকে গুচি আহিল এটো ডেন্স মিডিয়ামৰ পৰা ৰেটো গৈছিলে আকৌ ডেন্স মিডিয়ামলৈকে ঘূৰি আহিল গতিকে এটোটো ৰিফ্ৰেকশন নহয় এটো হল ৰিফ্লেকশন ইয়াকে কোৱা হয় টোটাল ইন্টাৰনেল ৰিফ্লেকশন অফ লাইট ফৰ দিস পাৰ্টিকুলাৰ এংগল অফ ইনসিডেন্স এটো গুচি আহিলে এতিয়া যেতিয়াই এংগল অফ ৰিফ্ৰেকশন আৰতকৈ বেছি হ'ব তেতিয়া ৰেটো একেটা মিডিয়ামলৈকে ঘূৰি আহিব আৰু ইয়াকে টোটাল ইন্টাৰনেল ৰিফ্লেকশন অফ লাইট বুলি কোৱা হয় এই যেটো পাৰ্টিকুলাৰ এংগল অফ ইনসিডেন্স আইৰ কাৰণে এংগল অফ ৰিফ্ৰেকশন টু 90 হয় ফৰ এংগল অফ ইনসিডেন্স I if r equal to 90 degree angle of refraction is 90 degree then
I equal to C equal to critical angle. Critical angle বুলি কোৱা হয় কাৰ কাৰণে এই দুটা মিডিয়ামৰ কাৰণে তেতিয়া C2 হ'ব critical angle গতিকে যেতিয়াই angle of incidence to critical angle কৈ বেছি হ'ব তেতিয়াই কি হ'ব total internal reflection of light হয় গতিকে total internal reflection of light হ'বৰ কাৰণে আমাৰ দুটা কন্ডিশন ফাৰ্স্ট কন্ডিশন হ'ল সদায় লাইট টু কোৰ পৰা যাব লাগিব dense to rare medium okay আৰু দুই নম্বৰ কন্ডিশন টু হ'ল সদায় কি হ'ব লাগিব angle of incidence is greater than critical angle of incidence to সদায় critical angle কৈ বেছি হ'ব লাগিব তেতিয়া কি হ'ব total internal reflection of light হ'ব এতিয়া চোৱা total internal reflection of light ৰ কাৰণে ইয়াত আমি I equal to C R equal to কি পালো 90 ডিগ্ৰী পালো গতিকে আমি যদি স্নেলস ল এপ্লাই কৰো তেতিয়া কি হ'ব স্নেলস ল এপ্লাই কৰা এটো পইণ্টত ধৰি লোৱা মিউ ডি এটো ডেন্স মিডিয়াম কাৰণে মিউ ডি লিখিছো মিউ ডি sin of I equal to mu R মানে ৰেয়াৰ মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স sin of R mu d sin of I যেতিয়া C হয় equal to mu R sin of 90 degree তোমালোকে জানা sin 90 degree equal to 1 গতিকে mu d sin of C equal to mu R যেটো sin 90 equal to 1 so mu d by mu R equal to 1 by sin of C eto mane ki mu d R refractive index of dense medium with respect to rare medium equal to 1 by sin of C eto খুব important relation okay gotike ami refractive index or logot critical angle or eta relation palu okay thank you